সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ফেচবুকত দিয়া এটা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰথম কথা হ'ল জয় হনুমান চিনেমাখন অহা 18 অক্টোবৰ যে মুক্তি পাবলৈ গৈ আছে, তাৰ অৰ্থ যে এই চিনেমাখনে ইতিমধ্যে সেন্সৰ সাৰ্টিফিকেট লাভ কৰিছে। এখন চিনেমাই সেন্সৰ সাৰ্টিফিকেট লাভ কৰিব লাগিলে সেন্সৰ বোৰ্ডৰ পৰা অনুমতি পাব লাগিব, আৰু সেই সেন্সৰ বোৰ্ড পৰিচালিত হয় ভাৰতবৰ্ষৰ সংবিধানে নাগৰিকক দিয়া অধিকাৰৰ ওপৰত ভিত্তি কৰি। আৰু ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ধৰ্মীয় অনুভূতি আঘাত দিয়া কোনো কামক সকলো কামকে বেআইনী ঘোষণা কৰা হয়। অৰ্থাৎ জয় হনুমান চিনেমাখনৰ কোনো ধৰণৰ ধাৰ্মিক অনুভূতিত আঘাত দিয়া কোনো দৃশ্য সংলাপ নাই, আৰু সেইবাবেই সেন্সৰ বোৰ্ডে আমাক এই চিনেমাখন মুকলিভাৱে প্ৰদৰ্শন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। গতিকে মই নাজানো যে উপৰুৱাকৈ বাহিৰৰ পৰা দেখিয়ে কিছুমান মন্তব্য কৰি আছে বহু ব্যক্তিয়ে, তাৰ মাজতে মাননীয় বিধায়ক ডাঙৰীয়াও এই মন্তব্যটো কৰিছে। গতিকে সকলোকে কম যে আহক 18 তাৰিখে চাওক চিনেমাখন। যদি চিনেমাখনে কোনোবা ধাৰ্মিক ব্যক্তিৰ আঘাত কৰে তেওঁলোকৰ অনুভূতিত, তেতিয়াহ'লে আমি চিনেমাখন সেইদিনাৰ পৰাই প্ৰদৰ্শন বন্ধ কৰিম। কিন্তু আমি নিশ্চিত যে প্ৰকৃত সনাতন ধৰ্মক ভাল পোৱা, প্ৰকৃত প্ৰভু হনুমানক ভক্তি কৰা প্ৰতিজন ব্যক্তিয়ে এই চিনেমাখন চোৱাৰ পিছত ক'ব নোৱাৰিব যে আমি কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছোঁ। ধন্যবাদ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ফেচবুকত দিয়া এটা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰথম কথা হ'ল জয় হনুমান চিনেমাখন অহা 18 অক্টোবৰ যে মুক্তি পাবলৈ গৈ আছে, তাৰ অৰ্থ যে এই চিনেমাখনে ইতিমধ্যে সেন্সৰ সাৰ্টিফিকেট লাভ কৰিছে। এখন চিনেমাই সেন্সৰ সাৰ্টিফিকেট লাভ কৰিব লাগিলে সেন্সৰ বোৰ্ডৰ পৰা অনুমতি পাব লাগিব, আৰু সেই সেন্সৰ বোৰ্ড পৰিচালিত হয় ভাৰতবৰ্ষৰ সংবিধানে নাগৰিকক দিয়া অধিকাৰৰ ওপৰত ভিত্তি কৰি। আৰু ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ধৰ্মীয় অনুভূতি আঘাত দিয়া কোনো কামক সকলো কামকে বেআইনী ঘোষণা কৰা হয়। অৰ্থাৎ জয় হনুমান চিনেমাখনৰ কোনো ধৰণৰ ধাৰ্মিক অনুভূতিত আঘাত দিয়া কোনো দৃশ্য সংলাপ নাই, আৰু সেইবাবেই সেন্সৰ বোৰ্ডে আমাক এই চিনেমাখন মুকলিভাৱে প্ৰদৰ্শন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। গতিকে মই নাজানো যে উপৰুৱাকৈ বাহিৰৰ পৰা দেখিয়ে কিছুমান মন্তব্য কৰি আছে বহু ব্যক্তিয়ে, তাৰ মাজতে মাননীয় বিধায়ক ডাঙৰীয়াও এই মন্তব্যটো কৰিছে। গতিকে সকলোকে কম যে আহক 18 তাৰিখে চাওক চিনেমাখন। যদি চিনেমাখনে কোনোবা ধাৰ্মিক ব্যক্তিৰ আঘাত কৰে তেওঁলোকৰ অনুভূতিত, তেতিয়াহ'লে আমি চিনেমাখন সেইদিনাৰ পৰাই প্ৰদৰ্শন বন্ধ কৰিম। কিন্তু আমি নিশ্চিত যে প্ৰকৃত সনাতন ধৰ্মক ভাল পোৱা, প্ৰকৃত প্ৰভু হনুমানক ভক্তি কৰা প্ৰতিজন ব্যক্তিয়ে এই চিনেমাখন চোৱাৰ পিছত ক'ব নোৱাৰিব যে আমি কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছোঁ। ধন্যবাদ।